সব ইউপিপিএল দলে ছমাহ আগৰ পৰা আমি নিৰ্বাচনক লৈ কাম কৰি আছিলে আমাৰ প্ৰত্যেকটো ব্লক কমিটি মানে কনস্টিটুৱেন্সি কমিটি আৰু লগতে প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি তো এই যিহেতু 6 মাহ আগৰ পৰা কাম কৰি আছিলে আমাৰ এই সময়ত এটা ইউপিপিএলে নতুন থিওৰি এটা আৱিষ্কাৰ কৰিছিলে পুৰ মেন ইলেকশ্যন থিওৰি মেনেজমেন্ট থিওৰি বুলি পেলাই আৰু সেইটো থিওৰি কাম কৰি আমাৰ 40টা সমষ্টিয়ে আগুৱাই আহিছে আজিৰ তাৰিখত আমাৰ এনেকুৱা সমষ্টি নাই য'ত আমাৰ 6000তকৈ কম পৰিয়াল আছে 6000 পৰিয়াল ইনটু যদি 18,000 গতিকে 15 পৰা 18000 কম ভোট থকা আমাৰ 40টা সমষ্টিৰ এটাও সমষ্টি নাই আৰু ইয়াৰ ওপৰত কতবা 24000 25000 32000 44000 45000লৈকে ভোট থকা সমষ্টি আছে আমাৰ গতিকে এই নিৰ্বাচনটো আমি যেহেতু আগৰ পৰা মেনেজ কৰি আহিছো বা চাই আহিছো এই নিৰ্বাচনটো ইউপিপিএলৰ কাৰণে বহুত ভাল নিৰ্বাচন হ'ব আৰু বড়োলেণ্ডৰ ৰাইজক যোৱা 5টা বছৰ আমি হৃদয়ৰ পৰা সেৱা কৰিছো হৃদয়ৰ পৰা মৰম দিছো হৃদয়ৰ পৰা শ্ৰদ্ধা কৰিছো আৰু যিকোনো দুখ দুৰ্যোগ সকলো সময়ত আমি ৰাইজৰ লগত থিয় দিছো এই কাৰণে বড়োলেণ্ডবাসী ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ ইউপিপিএলকে ভোট দিব প্ৰত্যেকটো সমষ্টিত হিল দল ভাঙি জইন কৰি আছে ৰাতি দিন বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দলৰ বিভিন্ন পাৰ্টিৰ আহি জইন কৰি আছে আৰু এইটোৱে এটা ক্লিয়াৰ ইণ্ডিকেশ্যন যে আহি থকা নিৰ্বাচনত আমিয়ে বিজয় হ'ম আৰু আমিয়ে চৰকাৰ বনাম বিজেপিয়ে কিবা ক্ষতি কৰিব নেকি বিজেপিয়ে নিজৰ কাম কৰিব আমি নিজৰ কাম কৰিম সবে নিজৰ কাম কৰিব আমি কাম কৰাত ক'ৰবাত বিজেপিৰ অলপ ক্ষতি হ'ব পাৰে বিজেপি কাম কৰাত অলপ আমাৰ ক্ষতি হ'ব পাৰে কিন্তু ইউপিপিএল হিচাপে ষ্টেণ্ড কৰিবলৈ যিখিনি শক্তি লাগে এইখিনি শক্তি আমি প্ৰিপেয়াৰ কৰিছো কিন্তু বিজেপি এটা প্ৰচাৰ চলাই আছে যে এইবাৰ বিটিআৰ দখল কৰিব তেওঁলোকে এই সন্দৰ্ভত কিবা ক'ব বিচাৰে নেকি ইলেকশ্যন খেলা প্ৰত্যেকজন মানুহে কয় মই ইলেকশ্যন জিকিম ইয়াত মথনগুৰি সমষ্টিত 12জন নমিনেশ্যন দিছে জিকিব এজন হাৰিব 11জন তো 11জনৰ যিকিনক এজনক যাই খুটক ই হাৰিব বুলি নকয় হাগ্ৰামা মহিলাৰ এইবাৰ বহুতেই আত্মবিশ্বাসী তেওঁ বিটিচিত পুনৰ চৰকাৰ গঠন কৰিব চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কামবেক হোৱাৰ কোনো চান্স নাই তেখেতে লাহে লাহে তেখেতৰ মানে যিমান নাম্বাৰ আছিল সংখ্যা কমি আহিছে আৰু এইবাৰ যিটো নিৰ্বাচন হ'ব তাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সিংগল ডিজিট থাকিব ডাবল ডিজিট হোৱাৰ কোনো চান্স নাই আৰু এই নিৰ্বাচনৰ পিছতে বিপিএফ নিশ্চিন্ন হৈ যাব মোৰ তেনেকৈ লাগি আছে আমি বেজিক নাম্বাৰ ওপৰত পাম একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিম এইটো চিয়ৰ বিপিএফে কেইখন পাব বুলি মোৰো নাম্বাৰ কোৱা নাই তেখেতৰো নাম্বাৰ কোৱা নাই কিন্তু সিংগল ডিজিটত থাকিব মই এইটো জানো কিন্তু হাগ্ৰামা মহিলাৰে কৈ থাকে ইউপিপিএলে মাত্ৰ 3খনহে পাব বাকি একো নাপায় বাকি সব আমি পাম এই ধৰণৰ মানে তেনেহ'লে কোনো এটা লুগাই দিয়ক তিনিৰ পিছফালে 30টা পাম আমি আপনি হাগ্ৰামাক দাঁত নহা বাগ বুলি কৈছে পাৰ্লিয়ামেন্টত নহা কাৰণে হয় দাঁত থাকিলেতো আহিল হয় দাঁত নহা বাগ কাৰণে হি এছেম্বলিত অহা নাই 5 বছৰ এছেম্বলিত অহা নাই আৰু দাঁত নহা বাকক কোনো ভয় নকৰে তেখেতে গম পাই গৈছে মোৰ যেতিয়া দাঁতে নাই এছেম্বলিত যাই মই কি ক'ম ইউপিপিএলক ভয় কৰি তেখেতে 5 বছৰ এছেম্বলিতে নাহিল আৰু ৰাইজক কি সেৱা কৰিব কিন্তু তেওঁ কয় যে প্ৰমোদ বড়োৰ একো কামেই নাই বুলি কয় চাওক যেতিয়া অংকৰ আৱিষ্কাৰ হৈছিলে এইটো জিৰোৰ পৰা হৈছে আৰু জিৰো বুলি ক'লে আপুনি একো নাই বুলি ভাবে তো জিৰোৰ পৰা আগৰ ফালে আপুনি যিমান সংখ্যা লুগাই যাওক জিৰোৱে মেইন ভেলুটো দিয়ে জিৰো নহ'লে মেথমেটিক্সে নহয় বহুত ভাল আমি যিটো মই কৈছিলোঁ পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিওৰি এই থিওৰিৰ দ্বাৰা মথনগুৰি সমষ্টি আমি জিকি আছোঁ থেংক ইউ ছাৰ